22 জানুৱাৰী তাৰিখে অযোধ্যাৰ ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ সময়ত যেতিয়া প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব সেইদিনাখন যেহেতুকে আমাৰ মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলো দেশবাসীকে অনুৰোধ জনাইছে মঠ মন্দিৰৰ পৰা আদি কৰি ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰি উক্ত অনুষ্ঠান যাতে সুন্দৰ এটা পৰিৱেশত লৈ যাব পাৰে সেই উদ্দেশ্য হাতত ৰাখি তেওঁ যিহেতু আহ্বান জনাইছে আৰু সেই আহ্বানৰ ওপৰত ভিত্তি কৰি আমি দেৱালয় কমিটিয়ে আৰু লগতে আমাৰ যোৱা কেইদিনমান আগতে আমাৰ বিশ্ব হিন্দু পৰিষদৰ সজাৰি দল ইয়ালৈ আহিছিলে যে সেইদিনাখন যাতে কামাখ্যা মন্দিৰৰ আশে পাশে সুন্দৰকৈ এক পৰিৱেশত সজাই পৰাই তোলা হয় আৰু লগতে ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰি দেশবাসীক যাতে সকলোকে জাগৰণ কৰিব পাৰে ৰাম প্ৰতিষ্ঠা দিৱসৰ দিনা এই উদ্দেশ্য হাতত ৰাখি আমিও এই অনুষ্ঠানটোত সেইদিনাখন গধূলি এনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছো। লগতে মই আমাৰ কামাখ্যা দেৱালয়ৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা সমূহ অসমবাসী ভাৰতবাসীৰ সমূহ জনগণক যাতে সেই দিনাখন গধূলি সময়ত ঘৰে ঘৰে মঠ মন্দিৰে বন্তি প্ৰজ্বলন কৰি এই ৰাম প্ৰতিষ্ঠা দিৱসৰ দিনাখন যাতে উজ্জ্বল এটা দেশবাসীৰ প্ৰাৰ্থনা জনাব পাৰো এই উদ্দেশ্য হাতত ৰাখি সকলোকে মই অনুৰোধ জনাইছো যাতে সকলোৱে ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰি অনুৰোধ জনালো। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।